This is completely depend on them. অসম গভৰ্ণমেণ্টে তো ছিংগাপুৰৰ পৰা আমি কাকো আনিব নোৱাৰোঁ গতিকে তেওঁলোকৰ দেউতাক মাকৰ লগত আমি কথা পাতিম যে আপোনালোকে ল'ৰা কানক কাৰণ আমি ছিংগাপুৰত গৈ অসম পুলিচেতো কাকো ধৰি আনিব নোৱাৰে সেইবাবে এটা ব্যৱস্থাৰ মাজেৰে আমি তেওঁলোকক আনিব লাগিব 6 তাৰিখলৈকে সময় আছে যদি নাহে আমি যিমান পাৰোঁ কঠোৰ হ'বৰ কাৰণে আমি চেষ্টা কৰিম অখিল গগৈ দেৱব্ৰত শইকীয়া আৰু শ্যাম কানু মহন্ত তিনিজনে একেলগে CBI ডিমাণ্ড কৰি আছে কথা পাতি ডিমাণ্ড কৰিছে একেলগে নে কাকতলীয়া সংযোগ হৈ গ'ল কিবা কাৰণত হেতু মই নাজানো কিন্তু তিনিজনৰ দাবী একেটাই আমি ৰাজহুৱা নকৰো কিন্তু আপুনি যদি চাব খুজে মই CID কৈ দিম যোনে চাব খুজে চাই আহিব পাৰিব লুৰিণজ্যোতি গগৈয়ে বিচাৰিছে চোৱাৰ কাৰণে CIDয়ে তেওঁক মাতি আনি দেখুৱাই দিব আমিতো ৰাজহুৱা কৰিব নোৱাৰো কিন্তু যাতে মানুহৰ মনত কোনো সন্দেহ নাথাকে কোনবাই যদি চাব খুজে CID অফিচত গলে আগতে IGPৰ সময় লৈ গৈ চাই আহিব পাৰিব আমাৰ কোনো আপত্তি নাই কিন্তু ৰাজহুৱা কৰি যদি মই প্ৰকাশ কৰি দিওঁ তেতিয়ালে কোৰ্টৰ বিচাৰত হেখনৰ কোনো ভ্যালু নাথাকিব দিস ইজ কমপ্লিটলি ডিপেন্ড অন দেম অসম গভৰ্ণমেণ্টে তো ছিংগাপুৰৰ পৰা আমি কাকো আনিব নোৱাৰোঁ গতিকে তেওঁলোকৰ দেউতাক মাকৰ লগত আমি কথা পাতিম যে আপোনালোকে ল'ৰা কানক কাৰণ আমি ছিংগাপুৰত গৈ অসম পুলিচেতো কাকো ধৰি আনিব নোৱাৰে সেইবাবে এটা ব্যৱস্থাৰ মাজেৰে আমি তেওঁলোকক আনিব লাগিব 6 তাৰিখলৈকে সময় আছে যদি নাহে আমি যিমান পাৰোঁ কঠোৰ হ'বৰ কাৰণে আমি চেষ্টা কৰিম অখিল গগৈ দেৱব্ৰত শইকীয়া আৰু শ্যাম কানু মহন্ত তিনিজনে একেলগে CBI ডিমাণ্ড কৰি আছে কথা পাতি ডিমাণ্ড কৰিছে একেলগে নে কাকতলীয়া সংযোগ হৈ গ'ল কিবা কাৰণত হেতু মই নাজানো কিন্তু তিনিজনৰ দাবী একেটাই আমি ৰাজহুৱা নকৰো কিন্তু আপুনি যদি চাব খুজে মই CID কৈ দিম যোনে চাব খুজে চাই আহিব পাৰিব লুৰিণজ্যোতি গগৈয়ে বিচাৰিছে চোৱাৰ কাৰণে CIDয়ে তেওঁক মাতি আনি দেখুৱাই দিব আমিতো ৰাজহুৱা কৰিব নোৱাৰো কিন্তু যাতে মানুহৰ মনত কোনো সন্দেহ নাথাকে কোনবাই যদি চাব খুজে CID অফিচত গলে আগতে IGPৰ সময় লৈ গৈ চাই আহিব পাৰিব আমাৰ কোনো আপত্তি নাই কিন্তু ৰাজহুৱা কৰি যদি মই প্ৰকাশ কৰি দিওঁ তেতিয়ালে কোৰ্টৰ বিচাৰত হেখনৰ কোনো ভ্যালু নাথাকিব দিস ইজ কমপ্লিটলি ডিপেন্ড অন দেম অসম গভৰ্ণমেণ্টে তো ছিংগাপুৰৰ পৰা আমি কাকো আনিব নোৱাৰোঁ গতিকে তেওঁলোকৰ দেউতাক মাকৰ লগত আমি কথা পাতিম যে আপোনালোকে ল'ৰা কানক কাৰণ আমি ছিংগাপুৰত গৈ অসম পুলিচেতো কাকো ধৰি আনিব নোৱাৰে সেইবাবে এটা ব্যৱস্থাৰ মাজেৰে আমি তেওঁলোকক আনিব লাগিব 6 তাৰিখলৈকে সময় আছে যদি নাহে আমি যিমান পাৰোঁ কঠোৰ হ'বৰ কাৰণে আমি চেষ্টা কৰিম অখিল গগৈ দেৱব্ৰত শইকীয়া আৰু শ্যাম কানু মহন্ত তিনিজনে একেলগে CBI ডিমাণ্ড কৰি আছে কথা পাতি ডিমাণ্ড কৰিছে একেলগে নে কাকতলীয়া সংযোগ হৈ গ'ল কিবা কাৰণত হেতু মই নাজানো কিন্তু তিনিজনৰ দাবী একেটাই আমি ৰাজহুৱা নকৰো কিন্তু আপুনি যদি চাব খুজে মই CID কৈ দিম যোনে চাব খুজে চাই আহিব পাৰিব লুৰিণজ্যোতি গগৈয়ে বিচাৰিছে চোৱাৰ কাৰণে CIDয়ে তেওঁক মাতি আনি দেখুৱাই দিব আমিতো ৰাজহুৱা কৰিব নোৱাৰো কিন্তু যাতে মানুহৰ মনত কোনো সন্দেহ নাথাকে কোনবাই যদি চাব খুজে CID অফিচত গলে আগতে IGPৰ সময় লৈ গৈ চাই আহিব পাৰিব আমাৰ কোনো আপত্তি নাই কিন্তু ৰাজহুৱা কৰি যদি মই প্ৰকাশ কৰি দিওঁ তেতিয়ালে কোৰ্টৰ বিচাৰত হেখনৰ কোনো ভ্যালু নাথাকিব আৰু কথাটো এনেকুৱা মইতো ভাবো মোৰো সিকিউৰিটিবোৰ উঠাই দিব লাগে এতিয়া জুবিন গাৰ্গৰ ঘটনাৰ সময়ত দেখিলে মানুহে VIPক কিমান বেয়া পায় সেইকাৰণে VIP তো থাকিবই নালাগে মইতো বিচাৰো মোৰ পৰাও এইবোৰ উঠাই লৈ যাওক এতিয়া উপায় নহলে আমিতো কাবাক নিৰাপত্তা দিব লাগে কিন্তু মইতো নিজে বিচাৰো যে মোৰ মন্ত্ৰী MLA কাৰো লগত সিকিউৰিটি থাকিব নালাগে আমি কিমানৰ PSO উঠাই দিছো আটাইতকৈ ক'ব গলে আমাৰ দিনতে 4000 PSOৰ পৰা আমি 600 লৈকে নমাই দিছো আৰু সেই পুলিচ বিলাক এতিয়া ৰাস্তাত ডিউটি কৰে আৰু কথাটো এনেকুৱা মইতো ভাবো মোৰো সিকিউৰিটিবোৰ উঠাই দিব লাগে এতিয়া জুবিন গাৰ্গৰ ঘটনাৰ সময়ত দেখিলে মানুহে VIPক কিমান বেয়া পায় সেইকাৰণে VIP তো থাকিবই নালাগে মইতো বিচাৰো মোৰ পৰাও এইবোৰ উঠাই লৈ যাওক এতিয়া উপায় নহলে আমিতো কাবাক নিৰাপত্তা দিব লাগে
কিন্তু মইতো নিজে বিচাৰোঁ যে মোৰ মন্ত্ৰী MLA কাৰো লগত চিকিউৰিটি থাকিব নালাগে। আমি কিমানৰ PSO উঠাই দিছোঁ। আটাইতকৈ ক'ব গ'লে আমাৰ দিনতে 4000 PSOৰ পৰা আমি 600লৈকে নমাই দিছোঁ আৰু সেই পুলিচবিলাকে এতিয়া ৰাস্তাত ডিউটি কৰে। তাৰ কথাটো এনেকুৱা, মইতো ভাবোঁ মোৰো চিকিউৰিটিবোৰ উঠাই দিব লাগে। এতিয়া জুবিন গাৰ্গৰ ঘটনাৰ সময়ত দেখিলে মানুহে VIPক কিমান বেয়া পায়। সেইকাৰণে VIPটো থাকিবই নালাগে। মইতো বিচাৰোঁ মোৰ পৰাও এইবোৰ উঠাই লৈ যাওক। এতিয়া উপায় নহ'লে আমিতো কাৰোবাক নিৰাপত্তা দিব লাগে, কিন্তু মইতো নিজে বিচাৰোঁ যে মোৰ মন্ত্ৰী MLA কাৰো লগত চিকিউৰিটি থাকিব নালাগে। আমি কিমানৰ PSO উঠাই দিছোঁ। আটাইতকৈ ক'ব গ'লে আমাৰ দিনতে 4000 PSOৰ পৰা আমি 600লৈকে নমাই দিছোঁ আৰু সেই পুলিচবিলাকে এতিয়া ৰাস্তাত ডিউটি কৰে। তাৰ কথাটো এনেকুৱা, মইতো ভাবোঁ মোৰো চিকিউৰিটিবোৰ উঠাই দিব লাগে। এতিয়া জুবিন গাৰ্গৰ ঘটনাৰ সময়ত দেখিলে মানুহে VIPক কিমান বেয়া পায়। সেইকাৰণে VIPটো থাকিবই নালাগে। মইতো বিচাৰোঁ মোৰ পৰাও এইবোৰ উঠাই লৈ যাওক। এতিয়া উপায় নহ'লে আমিতো কাৰোবাক নিৰাপত্তা দিব লাগে, কিন্তু মইতো নিজে বিচাৰোঁ যে মোৰ মন্ত্ৰী MLA কাৰো লগত চিকিউৰিটি থাকিব নালাগে। আমি কিমানৰ PSO উঠাই দিছোঁ। আটাইতকৈ ক'ব গ'লে আমাৰ দিনতে 4000 PSOৰ পৰা আমি 600লৈকে নমাই দিছোঁ আৰু সেই পুলিচবিলাকে এতিয়া ৰাস্তাত ডিউটি কৰে। তাৰ কথাটো এনেকুৱা, মইতো ভাবোঁ মোৰো চিকিউৰিটিবোৰ উঠাই দিব লাগে। এতিয়া জুবিন গাৰ্গৰ ঘটনাৰ সময়ত দেখিলে মানুহে VIPক কিমান বেয়া পায়। সেইকাৰণে VIPটো থাকিবই নালাগে। মইতো বিচাৰোঁ মোৰ পৰাও এইবোৰ উঠাই লৈ যাওক। এতিয়া উপায় নহ'লে আমিতো কাৰোবাক নিৰাপত্তা দিব লাগে, কিন্তু মইতো নিজে বিচাৰোঁ যে মোৰ মন্ত্ৰী MLA কাৰো লগত চিকিউৰিটি থাকিব নালাগে। আমি কিমানৰ PSO উঠাই দিছোঁ। আটাইতকৈ ক'ব গ'লে আমাৰ দিনতে 4000 PSOৰ পৰা আমি 600লৈকে নমাই দিছোঁ আৰু সেই পুলিচবিলাকে এতিয়া ৰাস্তাত ডিউটি কৰে।